গড়েশ্বৰত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাংস্কৃতিক সমাৰোহ গড়েশ্বৰৰ কলাগুৰু বিষ্ণুৰাভা ভৱনত অনুষ্ঠিত হোৱা তামুলপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত আৰু গড়েশ্বৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত অনুষ্ঠিত হয় সাংস্কৃতিক সমাৰোহ আৰু সংগীত প্ৰতিযোগিতা। সংগীত প্ৰতিযোগিতাত অঞ্চলটোৰ জ্যেষ্ঠ লোকসকলে ভাগ লৈ ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত আৰু ৰাভা সংগীত পৰিৱেশন কৰে। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে তামুলপুৰ জিলাৰ 12টা আঞ্চলিকে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বুলি জিলা সভাপতিয়ে জানিবলৈ দিয়ে। আজিৰ কাৰ্যসূচীত তামুলপুৰ জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, গড়েশ্বৰ ৰাজহ চক্ৰ বিষয়া মানৱজ্যোতি বৰাৰ লগতে অঞ্চলটোৰ 2 শতাধিক জ্যেষ্ঠ লোক উপস্থিত থাকে। তামুলপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ পৰা সন্মিলনীৰ পৰা গড়েশ্বৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সহযোগত আমি ইয়াত জ্যেষ্ঠ নাগৰিকৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা। আমি চৰকাৰৰ নিৰ্দেশ মতে এই কাম কৰিব লগা হৈছে আৰু কৰিছোঁ। আমি যথেষ্ট আমি উপকৃত হৈছোঁ বুলি অনুমান কৰিব পাৰোঁ। আৰু আমাৰ যিখিনি মানুহ ইয়াত কেটাৰিং হৈছে তেওঁলোকৰ ভিতৰত আটাইতকৈ উচ্চ পৰ্যায়ৰ ব্যক্তি হিচাপে আমাৰ তামুলপুৰ জিলাৰ আয়ুক্ত মহোদয়, আমাৰ গড়েশ্বৰ ৰাজহ চক্ৰ বিষয়া আমি তেখেতসকলো ইয়াত উপস্থিত আছে। আৰু আমাৰ তামুলপুৰ জিলাৰ অন্তৰ্গত যিমানখন আঞ্চলিক আছে আটাইবিলাকৰ পৰা প্ৰতিনিধি ইয়াত আছে। যথেষ্ট সংখ্যক ব্যক্তি প্ৰায় 200ৰ ওপৰ ব্যক্তি হৈছে। আমি তেওঁলোকৰ ৰিচিপশ্যন কৰিছোঁ অভ্যৰ্থনা সমিতি হিচাপে গড়েশ্বৰ জ্যেষ্ঠ নাগৰিক সন্মিলনীয়ে কি অভ্যৰ্থনা জনাইছোঁ। ৰাইজে কিমান সন্তুষ্ট হৈছে সন্তুষ্ট নহৈছে সেইটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিছে। আমি আশা কৰিছোঁ যিটো অনুষ্ঠান অনুষ্ঠিত হৈছে এই অনুষ্ঠানটো আচলতে প্ৰশংসনীয় অনুষ্ঠান হৈছে এইকাৰণে যে এই বয়সতো মানুহবিলাকে গান বাজনা কৰি যে ফূৰ্তিৰ মাজত থাকিব পাৰে এই বয়সৰ ব্যক্তিসকলো আৰু যিসকল শ্ৰোতা তেওঁলোককো আনন্দ দিব পাৰে এনেকুৱা এটা অনুষ্ঠান আচলতে অনুষ্ঠিত কৰাটো খুব প্ৰয়োজন আৰু আমি এই প্ৰয়োজনখিনি আমি পূৰণ কৰিব পাৰিছোঁ বুলি এই অঞ্চলত আমি অনুভৱ কৰোঁ। ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।